নমস্কাৰ ছাবিৰসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাবিৰসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক মই শিক্ষা হেতু পৰ্টেলত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰসকলৰ যি কোৱালিফিকেশ্যন কেনেকৈ এড কৰিব লাগিব, আপোনালোকে এড কৰিলেই নহ'ব। এড কৰাৰ পিছত আপোনালোকে সেই কোৱালিফিকেশ্যনবিলাক আপোনালোকে এপ্ৰুভ কৰিব লাগিব। কেনেকৈ এপ্ৰুভ কৰিব লাগিব ছাবিৰসকল এই ভিডিঅ'টো চাবলৈ পাব। ত' ছাবিৰসকল ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু যিসকল ছাবিৰে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত গৈ শিক্ষা হেতু পৰ্টেলটো খুলি ল'ব। পৰ্টেলটো খোলাৰ পিছতে আপোনালোকৰ যি ডেছবৰ্ডটো এইদৰে দেখিবলৈ পাইছে, আপোনালোকে এই ডেছবৰ্ডটো আপোনালোকে এইদৰে দেখিবলৈ পাব। ইয়াৰ পিছতে আপোনালোকে বাওঁফালে তিনিডাল আঁচ দেখিব ওপৰত, এই তিনিডাল আঁচ দেখিছে আপোনালোকে, এই তিনিডাল আঁচত ক্লিক কৰিব। এই তিনিডাল আঁচত ক্লিক কৰাৰ পিছতে আপোনালোকে বাওঁফালে দেখিবলৈ পাব বিভিন্ন অপশ্যনসমূহ দেখিবলৈ পাব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিচেনিং বুলি এটা অপশ্যন পাব, সেই টিচাৰ এণ্ড ষ্টাফ লিচেনিঙত ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফ লিচেনিঙত ক্লিক কৰাৰ পিছতে আপোনালোকৰ বিদ্যালয়ৰ টিচাৰৰ লিষ্টখন এইদৰে পাই যাব। আপোনালোকে কি কৰিব লাগিব, বাওঁফালে আপোনালোকৰ মোবাইলৰ স্ক্ৰীণখন কিছু টানিব। বাওঁফালে টানি নিয়াৰ পিছতে আপোনালোকে সোঁফালে দেখিবলৈ পাব এটা অপশ্যন দেখিবলৈ পাইছে, চিলেক্ট একশ্যন বুলি এটা অপশ্যন পাব। সেই চিলেক্ট একশ্যন বুলি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে এডিট বুলি এটা অপশ্যন পাব, সেই এডিটত ক্লিক কৰিব লাগিব। ইয়াত কেইবাটাও অপশ্যন আছে, ভিউ, এডিট, ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ। আপোনালোকে কি কৰিব লাগিব, এডিটত ক্লিক কৰিব। এডিটত ক্লিক কৰাৰ পিছতে আপোনালোকে বাওঁফালে 5টা অপশ্যন পাব। এই 5টা অপশ্যন দেখিবলৈ পাইছে আপোনালোকে, পষ্ট ডিটেইল, পাৰ্চনেল ডিটেইল, কোৱালিফিকেশ্যন, এডিশ্যনেল কোৱালিফিকেশ্যন আৰু অফিচিয়েল একাউণ্ট ডিটেইল। এই 5টা অপশ্যনৰ ভিতৰত আপোনালোকে কোৱালিফিকেশ্যন বুলি এটা অপশ্যন পাব, কোৱালিফিকেশ্যন অপশ্যন বুলি তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ চাব, স্ক্ৰীণখন তললৈ টানি আনিব। টানি অনাৰ পিছতে আপোনালোকে দেখিবলৈ পাব একাডেমিক কোৱালিফিকেশ্যন বুলি এটা অপশ্যন। একাডেমিক কোৱালিফিকেশ্যন অপশ্যনটোৰ কাষতে এটা ৰঙা চিহ্নত থাকিব, এড বুলি এটা অপশ্যন আছে, সেই এডত ক্লিক কৰিব। এডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অন্য এটা পেজ খোল খাই যাব। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এড একাডেমিক কোৱালিফিকেশ্যন। চ' আপোনালোকে কি কৰিব লাগিব, একাডেমিক কোৱালিফিকেশ্যন, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, মোড অফ এডুকেশ্যন, বোৰ্ড ইউনিভাৰ্চিটি, স্কুল কলেজ, পাছিং ইয়াৰ, টোটেল মাৰ্ক, মাৰ্ক অফ 10, কিমান আপোনালোকে পাইছিলে, পাৰ্চেণ্টেজ আৰু CPGP এণ্টাৰ কৰি পিনি আপোনালোকে ছেভ দেখিছে, আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰি দিব লাগিব। চ' আপোনালোকে তথ্যখিনি ফিল আপ কৰি দেখুৱাই আছোঁ। ডেটাখিনি আপোনালোকে ফিল আপ কৰাৰ পিছতে ছেভত ক্লিক কৰিব লাগিব। ছেভ কৰাৰ পিছতে আপোনালোকে তললৈ স্ক্ৰীণখন টানি আনিব। টানি অনাৰ পিছত আপোনালোকে নেক্সট বুলি এটা অপশ্যন পাব, সেই নেক্সট বুলি অপশ্যনটোত ক্লিক কৰিব লাগিব। নেক্সট বুলি অপশ্যনত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ডেটা ইজ চেণ্ড টু এপ্ৰুভেল ছাকচেছফুলি। চ' আপোনালোকে আপোনাৰ ডেটাখিনি ছাকচেছফুলি এড কৰা হৈ গ'ল। এড কৰাৰ পিছতে আপোনালোকে সেই ডেটাখিনি এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কেনেকৈ কৰিব আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। কৰিবলৈ আপোনালোকে পুনৰ শিক্ষা হেতু পৰ্টেলৰ ডেছবৰ্ডৰ যি তিনিডাল কলা আঁচ আছে, তিনিডাল কলা আঁচত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ দেখিছে, আপোনালোকে টিচাৰ এণ্ড ষ্টাফত পুনৰ ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছতে আপোনালোকে স্ক্ৰীণখন তললৈ টানি আনিব। টানি অনাৰ পিছত তলত এটা অপশ্যন দেখিবলৈ পাব আপোনালোকে, ষ্টাফ এডিট এপ্ৰুভেল। তো ষ্টাফ এডিট এপ্ৰুভেলত আপোনালোকে পুনৰবাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ দেখিবলৈ পাইছে আপোনালোকে মই যিহেতু মোৰ ডেটাখিনি আপলোড কৰিছিলোঁ, দেখিবলৈ পাইছে আপোনালোকে 26 জুন দেখুৱাই আছে কোৱালিফিকেশ্যন, ছেকশ্যন নেমটো দেখুৱাই আছে কোৱালিফিকেশ্যন। চ' মই ইয়াত পুনৰবাৰ আপোনালোকে কি কৰিব লাগিব, এটা ভিউ বুলি এটা অপশ্যন পাব, সেই ভিউ বুলি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। দেখিবলৈ পাইছে একশ্যন বুলি এটা অপশ্যন আছে, একশ্যন ভিউ, ইয়াত ভিউত ক্লিক কৰিব লাগিব। ভিউত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যি একাডেমিক কোৱালিফিকেশ্যনৰ ডেটাটো আপোনালোকে চেক কৰিব পাৰিব পুনৰবাৰ। আৰু দেখিলে দুটা অপশ্যন আছে, ৰিজেক্ট এণ্ড এপ্ৰুভ। আপোনালোকে ৰিজেক্ট এণ্ড এপ্ৰুভ দুটা অপশ্যনৰ ভিতৰত আপোনালোকে যদি আপোনালোকৰ তথ্যখিনি শুদ্ধকৈ আপোনালোকে আপলোড কৰিছে, তেতিয়াহ'লে আপোনালোকে এপ্ৰুভ কৰিব লাগিব। যদি কিবা ভুল হৈছে আপোনালোকে ৰিজেক্টত ক্লিক কৰিব লাগিব। চ' মোৰ তথ্যখিনি শুদ্ধকৈ মই ফিল আপ কৰিছোঁ, যিহেতু মই এপ্ৰুভত ক্লিক কৰিছোঁ। এপ্ৰুভত ক্লিক কৰাৰ পিছতে আপোনালোকৰ পুনৰবাৰ এটা পেজ আহিব। দেখিবলৈ পাইছে ইয়াত লিখা হৈছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভ এডিটেড ষ্টাফ ডিটেইল। চ' আপোনালোকে কেঞ্চেল আৰু এপ্ৰুভ বুলি দুটা অপশ্যন পাব। আপোনালোকে যদি আপোনালোকৰ শুদ্ধ হৈছে তেনেহ'লে আপোনালোকে এপ্ৰুভত ক্লিক কৰি দিব। চ' মই এপ্ৰুভত ক্লিক কৰি দিলোঁ। এপ্ৰুভত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ডেটা ইজ বিন প্ৰচেছ
প্লিজ চেক আফটাৰ 30 মিনিট চ' মোৰ যিখিনি তথ্যখিনি মই ছাকচেছফুলি এড কৰা হৈ গ'ল যি মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন যি পষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেটৰ যি তথ্যখিনি শুদ্ধকৈ মই আপলোড কৰা হ'ল এই তথ্যখিনি আপলোড কৰাৰ পিছতে আপোনালোকে 30 মিনিটৰ পিছতহে আপোনালোকৰ ডেটাখিনি পুনৰবাৰ চেক কৰিব পাৰিব তো চাবিলসকল আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱালোঁ শিক্ষা সেতু পৰ্টেলত আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ডেটাবিলাক কেনেকৈ এড কৰিব লাগিব এড কৰাৰ লগে কেনেকৈ এপ্ৰুভ কৰিব লাগিব আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব চ' আপোনালোকৰ ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ